সফলতাৰ দৌৰত নাওবৈচা ছাত্ৰ। অলপতে মহাৰাষ্ট্ৰত অনুষ্ঠিত হোৱা স্কুল গেমছ ফেডাৰেশ্যন অৱ ইণ্ডিয়া ১৭ বছৰ অনুৰ্ধৰ ল'ৰা কাৰাটে প্ৰতিযোগিতাত ব্ৰঞ্জ পদক পাবলৈ সক্ষম হ'ল বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংঘবদ্ধ শিশু শিক্ষা সমিতিৰ অসমৰ অন্তৰ্গত শংকৰদেৱ শিশু বিদ্যা নিকেতন নাওবৈচাৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ নৱাংশু প্ৰতিম বৰাই। এই উপলক্ষে ৯ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু আচাৰ্য-আচাৰ্যাসকলে এক শোভাযাত্ৰা আয়োজন কৰে। উক্ত শোভাযাত্ৰা উদ্বোধন কৰে লখিমপুৰ জিলাৰ ধলপুৰস্থিত আঠাবাৰী থানৰ শ্ৰী শ্ৰী গোপাল মহাপ্ৰভুৱে। কাৰাটে খেল খেলোঁ। মই প্ৰথমতে আমাৰ বিদ্যালয়ৰ পৰা নৰ্থ ইষ্ট খেলিব গৈছিলোঁ শিৱসাগৰ জিলা সাপেখাতিত। তাৰ পৰা মই চিলেকশ্যন পাইছিলোঁ আৰু এই চিলেকশ্যনৰ পিছত গৈছিলোঁ মই উত্তৰ প্ৰদেশত নেশ্যনেল খেলিবলৈ। তাৰ পৰাও চিলেকশ্যন পালোঁ আৰু এতিয়া বৰ্তমান হোৱা খেলখন মহাৰাষ্ট্ৰ পুনে বাৰামতীত হৈছিলে আৰু তাতো মই ব্ৰঞ্জৰ পদক পাবলৈ সক্ষম হৈছোঁ। আৰু আজি এনেকুৱা এটা অনুষ্ঠান দেখি মোৰ বহুত মনটো ভাল লাগিছে আৰু এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু সকলো ছাত্ৰ ছাত্ৰীকে ক'ব বিচাৰোঁ যে তোমালোকেও খেল খেলিবা। খেল খেলিলে আমাৰ স্বাস্থ্যও ভাল হৈ থাকে, লগতে বিভিন্ন সা সুবিধা পায় চৰকাৰৰ ফালৰ পৰা। নাওবৈচাৰ আজি এটা গৌৰৱৰ দিন, যিহেতুকে আমি সকলোৱে জানো আমাৰ শিশু নিকেতনসমূহে অৰ্থাৎ শিশু নিকেতনসমূহ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থান তথা শিশু শিক্ষা সমিতি অসমৰ লখিমপুৰ বিভাগৰ উত্তৰ লখিমপুৰ সংকুলৰ আমি শংকৰদেৱ শিশু বিদ্যা নিকেতন নাওবৈচা। আমাৰ ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন খেল খেলে, তাৰ ভিতৰত নতুনকৈ সংযোজন হোৱা কেৰাটে খেল। এই খেল বিদ্যালয় পৰ্যায়ত খেলাৰ পিছত সংকুল পৰ্যায়ত খেলে, তাৰপিছতে বিভাগ আৰু শিশু শিক্ষা সমিতি অসমৰ যি প্ৰান্তীয় খেল, তাৰপিছত নৰ্থ ইষ্টত খেল খেলি লগতে লখিমপুৰত এখন শিক্ষা যিকোনো শিক্ষা কেইবাখনো শিক্ষানুষ্ঠানৰ মুৰব্বী হিচাপে দায়িত্ব লৈ থকা, শিক্ষা জগতত মান আগবঢ়াই থকা এজন সুযোগ্য ব্যক্তি শ্ৰী উঠা ছাত্ৰজনকো আমি এক সন্মান জনাইছিলোঁ। এই সন্মানে হয়তো ভৱিষ্যত দিনত বিদ্যালয়খনেই নহয়, তেওঁ নিজকো যেন এজন আত্মপ্ৰতিষ্ঠা কৰাৰ সুবিধা পাব। এইখিনি আজি দিনটো আমাৰ মাজত উপস্থিত আছে। আটাইতকৈ গৌৰৱৰ কথা, আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে প্ৰিয়, সকলোৰে শ্ৰদ্ধাৰ, কেৱল নাওবৈচা বুলি নহয়, লখিমপুৰ তথা অসমত খ্যাত গোপাল মহাপ্ৰভু বুলি। তেখেত এইখিনি সময়ত পবিত্ৰ সৰক্ষণত উপস্থিত হৈ আমাক যি উৎসাহিত কৰিছে, আমি নিকেতন তৰফৰ তেখেতলৈও কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি সূৰ্য কুমাৰ বৰা, সম্পাদক
মৃদুপৱন বৰুৱা আৰু লখিমপুৰৰ এখন কেইবাখনো অগ্ৰণী শিক্ষানুষ্ঠানৰ এজন শিক্ষাগুৰু তথা প্ৰতিষ্ঠাপক শিক্ষানুষ্ঠানৰ সন্মানীয় অধ্যক্ষ শ্ৰী উদয় গগৈদেৱ হঠাতে আমাৰ মানে পাবলগীয়া আছে তেখেতৰ শিক্ষক আমাৰ মাজত উপস্থিত আছে। আটাইতকৈ গৌৰৱৰ কথা আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে প্ৰিয় সকলোৰে শ্ৰদ্ধাৰ কেৱল গাঁওবৈচা বুলি নহয় লখিমপুৰ তথা অসমতো খ্যাত গোপাল মহাপ্ৰভু বুলি তেখেত এইখিনি সময়ত পবিত্ৰ ক্ষণত উপস্থিত হৈ আমাক যি উৎসাহিত কৰিছে আমি নিকেতন তৰফৰ তেখেতলৈও কৃতজ্ঞতা জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে নিকেতন পৰিচালনা সমিতিৰ সন্মানীয় উপসভাপতি সূৰ্য কুমাৰ বৰা, সম্পাদক মৃদুপৱন বৰুৱা আৰু লখিমপুৰৰ এখন কেইবাখনো অগ্ৰণী শিক্ষানুষ্ঠানৰ এজন শিক্ষাগুৰু তথা প্ৰতিষ্ঠাপক শিক্ষানুষ্ঠানৰ সন্মানীয় অধ্যক্ষ শ্ৰী উদয় গগৈদেৱ হঠাতে আমাৰ মানে পাবলগীয়া আছে তেখেতৰ